হৰে কৃষ্ণ ফ্ৰেণ্ডছ, আজি ভাগৱতমৰ এটা শ্লোক লৈ আহিছোঁ। যিহেতু আজি ভাদ্ৰ পূৰ্ণিমা আৰু ভাগৱত পূৰ্ণিমা বুলি কোৱা হয়। আমিতো নিত্যম ভাগৱত পঢ়িব লাগে, কাৰণ যেতিয়া ৰজা পৰীক্ষিতৰ মৃত্যুৰ সময় আহিছিলে, যেতিয়া তেওঁক তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছিলে, তেতিয়া তেওঁ বেলেগ একো উপায় অৱলম্বন কৰা নাছিলে। তেওঁ গৈছিলে গংগা নদীৰ পাৰত বহিছিলে আৰু 7 দিন একো নোখোৱা নোবোৱাকৈ ভাগৱত শ্ৰৱণ কৰিছিলে। আমাৰো এই 7টা দিনৰ ভিতৰত এদিনত যিহেতু মৃত্যু হ'ব, সেইকাৰণে সদায় এটা নহয় এটা শ্লোক ভাগৱতমৰ পঢ়িব লাগে। আৰু যদি কাৰোবাৰ ওচৰত বেছি সময় আছে, যদি ৰিটায়াৰ্ড হৈছে, তেতিয়াহ'লে সকলো সময়তে ভাগৱতম পঢ়ি থাকিব পাৰে। যেতিয়া আপুনি ভাগৱতম পঢ়ি থাকিব, আপোনাৰ মনৰ পৰা সকলো ডিপ্ৰেশ্যন, দুখ দূৰ হৈ যাব। ভাগৱতম ৰসালয় বুলি কয়, ৰসৰ বহুত ৰস আছে। এটা ভাগৱতমৰ শ্লোকে আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনি দিব পাৰে, কাৰণ এই ভাগৱতমখন হৈছে আমাৰ কৃষ্ণ। ভাগৱতমখন কৃষ্ণ নিজেই, যেতিয়া কৃষ্ণই দেহ ত্যাগ কৰিছিলে আৰু এই ধৰাধামৰ পৰা গুচি গৈছিলে, তেতিয়া উদ্ধৱে বহুত দুখ কৰিছিলে। উদ্ধৱে কৈছিলে, প্ৰভু তুমিতো গুচি যাবা, মই কেনেকৈ ইয়াতে থাকিম? তেতিয়া উদ্ধৱক কৈছিলে প্ৰভুৱে যে মই গ'লেও মই তোমাৰ ওচৰত থাকিম, ভাগৱত ৰূপে সদায় তোমাৰ ওচৰত থাকিম। যেতিয়াই তোমাৰ মোলৈ মনত পৰিব, তুমি ভাগৱত খুলি পঢ়িবা আৰু মোক ওচৰতে বিচাৰি পাবা। এনেকুৱা হয়, আমি যেতিয়া ভাগৱতমৰ কাহিনীবিলাক শুনো, তেতিয়া আমাৰ চকুৰ আগত কৃষ্ণ লীলা, গোপী লীলা, ৰাধা আৰু যিবিলাক কাহিনী আছে, ধ্ৰুৱ চৰিত্ৰ, ৰামায়ণৰ চৰিত্ৰ, সেই সকলোবিলাক আমাৰ নাটকৰ নিচিনা আমাৰ চকুৰ আগত ভাহি উঠে। আৰু সেইখিনি সময় চব কথা পাহৰি আমি সেই লীলাবিলাকৰ মাজত সোমাই যাওঁ। যেতিয়া আমি লীলাবিলাকৰ মাজত সোমাই যাওঁ, আমাৰ দেহটো বহি থাকে, কিন্তু আত্মাটো লীলাৰ মাজত সোমাই যায়, আৰু তেনেকৈ আমি কৃষ্ণৰ ওচৰলৈ গুচি যাব পাৰোঁ। সেইকাৰণে ভাগৱতম শ্ৰৱণৰ মহিমা অনেক। পাৰিলে আপোনালোকে সদায় ভাগৱতমৰ এটা শ্লোক পঢ়িবলৈ চেষ্টা কৰিব আৰু মানৱ জীৱন সাফল্য কৰিব। মই এইখিনি কৈ ইয়াতে সামৰিছোঁ। হৰে কৃষ্ণ।